মানুহজনে মাছ বাছি আছে কামত লগাই দিছোঁ আজি ডিউটি নাই যোৱা নহয় দেওবাৰ ঘৰতে লগাইছোঁ কামত তালুখন বেছি ওলাই গৈছে কমা তালো ওলাইছে এতিয়া কি কৰিম বাৰু বান্দৰ আহি গ'ল সেয়া কোনোবাই উপায় দিয়ে নেকি চুলি গজা উপায় এটা দিবচোন আৰু কমেণ্ট কৰি জনাব কি সানিলে চুলি গজে বয়সটো বেছি হোৱা নাই বাৰু চুলিকেইডালৰ কাৰণে বেছি লাগিছে বয়সটো কিছুমানে বহুত বয়স হৈছে বুলি ভাবে বেছি বয়স হোৱা নাই বাৰু দেই 30 বছৰ পাৰ হৈ গৈছে আৰু বেছি বুঢ়া নহয় কেমেৰাত বেছি বুঢ়া লাগে আলহী আহি গ'ল বান্দৰ আলহী কাজিয়া লাগিছে মাছ বচাৰ পৰা দৌৰি গৈ বান্দৰ খেদি আহিছেগৈ কিমান অশান্তি কৰিছে বান্দৰে টিংবোৰ চেচ কৰি পেলাইছে জঁপিয়াই মাছ কমকৈ লৈছে দেই আমাৰ ঘৰত মাছ খোৱা মানুহ বেছি নাই তিনিজন আছে মাংস খোৱা মানুহ 2জন মাছ খোৱা মানুহ 3জন সেইটো কাৰণে কমকৈ লৈছে আজি কিহৰ লগত খাবা আজি পালেং শাক খেতি কৰিছে নহয় নিজে পালেং শাকৰ লগত খাব বনাম আৰু মই খালি অকণমান লেজি মাছটো বাছোঁতে বহুত দেৰি লাগে মোৰ এতিয়ালৈ হৈয়ে গ'লহেঁতেন বাছি কামবোৰ অকণমান লেজি লাহে ধীৰে কাম কৰিব লাগে লাহে ধীৰে কাম কৰিলে ক্লিয়াৰকৈ কৰিব লাগে আৰু লাহে ধীৰে খপজপ কৰিব নালাগে খপজপ কৰিলে হাততে যদি কটাইখন লাগি যায় বান্দৰে বহুত উৎপাত কৰিছে বান্দৰে টিং থলে ঠিক আছে তোমাৰ মাছ বাছি হোৱালে 20 মিনিটমান হ'লে দুটা মাছ বাছোঁতে ইমান দেৰি লাগিছে 20 মিনিটৰ কথা ক'বা এতিয়া থৈ দিওঁ আৰু মাছ বাছি হোৱালে বহুত দেৰি আছে একেবাৰে ভাত খাওঁতে লগ পাম আৰু কি বনালোঁ দেখুৱাম আজি দেওবাৰ দুপৰীয়া ভাত সাজ দেখুৱাম আপোনালোকক বনতে খেলি আছে ইয়াত আৰু এই টিকলাটোৱে বান্দৰ দেখি এনেকুৱা কান্দিছে তাৰ ধুনুকণে বান্দৰ খেদিছে দেই বেটখন লৈ আছে যি কান্দিয়ে আছে বান্দৰ দেখি মই ভাত বনাই আছোঁ এতিয়া দুপৰীয়া হ'ল একেবাৰে ভাত খাওঁতে লগ পাম আপোনালোকক মানুহজনৰ যে মাছকেইটা বাচিবলৈ কিমান সময় লাগিলে আধা ঘণ্টা লাগিলে দেই এইকেইটা বাচি হওঁতে সেয়া মাছ বাচি হৈ গ'ল সেয়া পালেং শাক আলু দি জোল বনাম আৰু এয়া এইটো বস্তু কোনে ভাল পায় বাৰু খাই মই কিন্তু বহুত ভাল পাওঁ এইটো মাছতকৈও মানে এইটো পেটুটোহে বেছি ভাল পাওঁ এয়া শাক কাটি ৰেডি কৰি থৈছোঁ এতিয়া জোল বনাম আলু দি এবাৰে দুপৰীয়া ভাতৰ থালি ৰেডি হৈ গ'ল এয়া বেঙেনা ফ্ৰাই এয়া পালেং শাক মাছ দিয়াৰ জোল মাছৰ পেটু আৰু এয়া মাছ আমিও খাই লওঁ আপোনালোকে খালে নে বাৰু ভাত এতিয়া ভাত খোৱা সময় হৈ গৈছে বাৰু আমি খাই লওঁ তেতিয়াহ'লে দেই ৰৈ থাকিব নোৱাৰি আৰু থালিখন মুখৰ আগত লৈ বেছিকৈ একো বনাই নাথাকে কিন্তু ইমান বনাই থাকিবলৈ মন নাযায় চিম্পুলকৈ বনাই দিলোঁ থালি ভাত আজি